নমস্কাৰ বিজেপিয়ে যোৱাকালি প্ৰতিবাদ কৰিছে আমি দেখা পাইছো যে সাংসদত হেনো ৰাহুল গান্ধী ডাঙৰীয়াই এগৰাকী সন্মানীয় সাংসদ মহিলা সাংসদৰ গাত হাত দিয়া বুলি কৈছিলে কিন্তু আমাৰ কংগ্ৰেছ সাংসদসকলে বাৰে বাৰে কৈ আছে যে আপোনালোকে সংসদত ফুটেজ চাই লওক তাৰ পিছত আপোনালোকে যি ইচ্ছা তাকে কৰিব পাৰে কিন্তু এতিয়ালৈকে বিজেপি এই ফুটেজ দেখাবৰ পৰা সাহস হোৱা নাই আৰু এটা কথা আমি স্পষ্টকৈ জানো যে ৰাহুল গান্ধী ডাঙৰীয়াৰ যি জনপ্ৰিয়তা এতিয়া সৰ্বভাৰতত বৃদ্ধি পাইছে আৰু সেই জনপ্ৰিয়তা হ্ৰাস কৰিবলৈ আৰু জনমনসত ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৱমূৰ্তি ম্লান কৰাৰ বাবে বিজেপিয়ে যত পৰনাস্তি চেষ্টা কৰি আছে আৰু তেওঁলোকে এতিয়া মহিলাক তেওঁলোকে মানে এক আহিলা হিচাপে ল'ব লগা হোৱা যেন ঘটনাটো আসলতে দুৰ্ভাগ্যজনক আৰু ভাৰতীয় ৰাজনীতিৰ কাৰণে এয়া এক লজ্জাজনক ঘটনা বুলি মই ক'ব লাগিব এইকাৰণে কিয় দুদিন আগত আকৌ যিটো মানে ইয়াত সংসদৰ ভিতৰত ঠেলা হেঁচা হোৱা বুলি ৰাহুল গান্ধী ডাঙৰীয়াই কাৰোবাক ঠেলি দিয়া বুলি আক্ৰমণ কৰা বুলি তেওঁলোকে বিজেপিয়ে ক'ব বিচাৰিছিল কিন্তু যিগৰাকী ব্যক্তিয়ে প্ৰথমতে যিগৰাকী সাংসদে ঠেলা মাৰা বুলি বেলেগে কৈছিলে বিজেপিৰ কিন্তু সেই সাংসদগৰাকী নিজে কৈছে যে ৰাহুল গান্ধী ডাঙৰীয়াই ঠেলা নাই মোক পিছফালৰ পৰাই বেছি ঠেলা হেঁচা কৰিছে বুলি সেইটো ভিডিঅ' ভাইৰেল হ'ল তাৰপিছত পুনৰ এজন সাংসদে কি কৰিলে মূৰত বহুত আঘাত পোৱা বুলি ফটো ভিডিঅ' কৰিলে তাৰপিছত একদিনৰ ভিতৰত মাত্ৰ 24 ঘণ্টা নহলে 24 ঘণ্টাৰ ভিতৰতে তেখেতৰ যি ফটো ভাইৰেল হ'ল সেই ফটোয়ে প্ৰমাণ কৰি দিলে যে সেয়াও মিছা কথা আছিল গতিকে ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৱমূৰ্তি ম্লান কৰাৰ বাবে যত পৰদস্তি বিজেপি চেষ্টা কৰিছে কিন্তু সেই মানে কেতিয়াও কিন্তু কৰিব নোৱাৰে ৰাহুল গান্ধী ডাঙৰীয়াৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি গৈছে আৰু বাঢ়ি যাব কিয়নো ৰাহুল গান্ধী ডাঙৰীয়া সঁচাকৈ এগৰাকী হট নিকা ভাৱমূৰ্তিৰ ব্যক্তি তেখেতে ৰাজনীতি আছে যদিও ৰাজনীতিৰ ঊৰ্ধত তেখেতে মানৱতাক সদায় অগ্ৰাধিকাৰ দিয়ে আৰু তেখেতে সমাজৰ পিছপৰা লোকৰ পৰা আৰম্ভ কৰি সমাজৰ আগৰ মানুহলৈকে সমান দৃষ্টিৰে চাই তেওঁক পিছপৰা লোকসকলক কেনেকৈ আগবঢ়াই আনিব পাৰি তেওঁ সেই কথা সদায় আগত ৰাখে আৰু মহিলাৰ প্ৰতি তেখেতৰ যি সন্মান সেই কথা কংগ্ৰেছ দলত থকা বা ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ব্যক্তিয়ে ভালকৈ বুজি পায় যিয়ে ৰাহুল গান্ধীক প্ৰথম এবাৰ হ'লেও লগ পাইছে গতিকে সেই সম্পৰ্কত বহুত ক'বলগীয়া নাই কিন্তু কালি যে প্ৰতিবাদ কৰিছে মই সেই সম্পৰ্কত এটা কথা ক'ব লাগিব তেওঁলোকক যে আপোনালোকে হয় এগৰাকী নেত্ৰীয়ে চিঞৰি চিঞৰি কৈছে যে আমি মহিলাৰ কাৰণে আগাই আহিছোঁ যে আমি মহিলাৰ অধিকাৰৰ কাৰণে আহিছোঁ ডাঙৰীয়ানী আপুনি ক'ত আছিল যেতিয়া ইন্দ্ৰাণী তবিলদাৰ আত্মহত্যা কৰিবলগীয়া হৈছিল আপোনালোকৰ বিজেপি নেতাৰ উৎপাতত নিৰ্যাতন সহ্য কৰিব নোৱাৰি তেতিয়া আপুনি ক'ত আছিল যেতিয়া আপোনালোকৰ এগৰাকী বিধায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ একেবাৰে হোৱাত স্বৰূপ মানৱ ডেকা তেখেতৰ এগেইনষ্টত যেতিয়া এগৰাকী বিজেপি নেত্ৰীয়ে বশিষ্ঠ থানাত এটা কেছ ৰিজু কৰিছিল এফআইআৰ দিছিলে তেখেতৰ ফোনত মানৱ ডেকাই পঠোৱা অখত অশ্লীল ভিডিঅ' আৰু মেছেজ তেখেতে দেখাইছিল তেতিয়া আপোনালোক ক'ত লুকাইছিলে এই মহিলাখিনি কি মানে এই মহিলাৰ অধিকাৰৰ কাৰণে আপোনালোকে যুঁজিব নালাগে নেকি এইখিনি মহিলাৰ কাৰণে কিয় এইখিনি মহিলাৰ ওপৰত অত্যাচাৰ হ'লেও আপুনি সহ্য কৰিব নেকি নেত্ৰীগৰাকীকে মই কৈছোঁ তিনিচুকীয়াৰ বৰডিবিত আজি প্ৰায় 2 বছৰ হ'বলৈ হ'ল 1.5 বছৰ হৈ গ'ল তিনিচুকীয়াৰ বৰডুবিত দামিনী প্ৰজা নামৰ এগৰাকী চাহ বাগানীয়া 13 বছৰীয়া কিশোৰীক আপোনালোকৰ বিজেপি দলৰ এগৰাকী নেতা সমুদ্ৰ ৰায় বুলি এগৰাকী নেতাই ধৰ্ষণ কৰিছে আৰু এই অপযশ সহ্য কৰিব নোৱাৰি দামিনী প্ৰজাৰ মাতৃয়ে 14 ফেব্ৰুৱাৰী 2022 চনত তেখেতে আত্মহত্যাৰ পথ বাছি ল'বলগীয়া হৈছে কিমান দুখ লগা ঘটনা নহয় জানো আৰু আপোনালোকৰ বিজেপি নেতা হোৱা কাৰণে আপুনি এই দামিনী প্ৰজা যি সৰু কিশোৰী 13 বছৰীয়া কিশোৰীগৰাকীৰ যে ধৰ্ষণ হ'ল তেওঁৰ ওপৰত আপোনালোকৰ কি একো দায়িত্ব নাই নেকি তেওঁলোকৰ ওপৰত আপুনি একো কৰিবলগীয়া নাথাকে নেকি তেওঁলোকৰ অধিকাৰ বা তেওঁলোকৰ সন্মানৰ কাৰণে আপোনালোকে একো ন্যায়ৰ কাৰণে আপোনালোকে দাবী কৰিব নোৱাৰে নেকি এই কাৰণে নেকি যে তাত আপোনালোকৰ বিজেপি নেতা জড়িত হৈ আছে আপোনালোকৰ এগৰাকী দিছপুৰৰ বিধায়ক
অতুল বৰা ডাঙৰীয়াই কৈছিলে যে আপোনালোকৰ বিজেপিত হেনো যিবিলাক মহিলা ৰাজনীতিত আহে এইবিলাক অসৎ মানসিকতাৰে আহে বুলি তেওঁ স্পষ্টকৈ কৈছিলে কিয় আপুনি নিজে এগৰাকী মহিলা হিচাপে আপুনি কিয় এইগৰাকী বিধায়ক বিজেপি বিধায়ক অতুল বৰাৰ এই মন্তব্যৰ বিষয়ে আপুনি মাত মাতিবৰ কাৰণে কি সাহস নহল নেকি আপোনালোকে যে অটল বিহাৰী বাজপেয়ী ভৱনত যে ৰাত নিশা 7 বজাৰ সন্ধিয়া 7 বজাৰ পিছত মহিলাৰ এন্ট্ৰি নিষেধ বুলি যে যেতিয়া এগৰাকী মহিলাই আপোনাৰ স্পষ্টকৈ টিভিৰ আগত কৈছিলে তাৰ পিছত কি আপোনালোকৰ মহিলাৰ অধিকাৰৰ প্ৰতি আপোনালোকে মাত মাতিবৰ কিয় সাহস নহল আপোনালোকে অন্ধ আছিলে নেকি যেতিয়া মণিপুৰত দুগৰাকীকৈ মহিলাক উলংঘ কৰি ৰাজপথত ঘূৰোৱা হ'ল তেতিয়া আপোনালোক ক'ত গৈছিল সেই সকল মহিলা কি মহিলা নহয় নেকি সেই সকলৰ কি সন্মান আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় নেকি এটা হেকত কৈছো মাত্ৰ যে 2-3টা মান দিন আগত এসপ্তাহ হোৱাই নাই চাগে এই যে বৰাগাঁৱত 9 গৰাকীকৈ অসৎ প্ৰবৃত্তিৰ যুৱকে এগৰাকী যে মহিলা ছোৱালী এগৰাকী যুৱতীক যে ধৰ্ষণ কৰিলে তেতিয়া আপুনি ক'ত গ'ল এইকাৰণে আপোনালোকে মাত নামাতিলে নেকি যে এই মই যেকেইটা ঘটনা কৈছো আৰু আপোনালোকৰ আৰু লজ্জা লাগিব লাগে আপুনি যিগৰাকী ব্যক্তিৰ লগত গৈছে আপোনালোকৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰটেষ্টত গৈছে নাৰীৰ অধিকাৰৰ কাৰণে সেই ভৱেশ কলিতাৰে কিন্তু জয়া কলিতা নামৰ এগৰাকী মহিলাই তেওঁৰ ওপৰত এফআইআৰ দিছিল থানাত অডিঅ' ভাইৰেল কৰিছিলে অসৎ অশ্লীল ইংগিত দিয়া বুলি আৰু এই ভিডিঅ' এই অডিঅ' সকলোৱে শুনিছে ভাইৰেল হৈছে আৰু সেইগৰাকী ব্যক্তি যিগৰাকী মই নিৰ্লজ্জ বুলি ক'ব লাগিব তেওঁ তেনেকুৱা ব্যক্তি আৰু নাৰীৰ অধিকাৰৰ কাৰণে যায় নেকি সেইকাৰণে মই আপোনালোকক সুধিব বিচাৰিছো যে আপোনালোকে আগতে হিন্দু মুছলমান ৰাজনীতি কৰিলে মানে সাম্প্ৰদায়িকতা কৰিলে মানৱতাৰ লুণ্ঠন কৰিলে ৰাজনীতিৰ নামত এতিয়া কি মহিলাৰ সন্মান মহিলাৰ নাৰী নিৰ্যাতন এনেকুৱা ঘটনাবিলাকো আপোনালোকে ৰাজনৈতিক আহিলা হিচাপে ল'ব বিচাৰিছে নেকি সেই কথাই মই আচলতে আপোনাক সুধিব গৈছে আপোনালোক কিয় ইমান নিৰ্লজ্জ হ'ব পাৰে কিয় ইমান তললৈকে যাব পাৰে আপোনালোকে যে নাৰীৰ সন্মান নাৰীৰ ন্যায় নাৰীৰ অধিকাৰৰ ক্ষেত্ৰত আপোনালোকে ৰাজনৈতিক গুণ্ড বিচাৰি আপোনালোকে ৰাজনীতি কৰিব বিচাৰে য'ত আপোনালোকৰ দলতে ইমান অসৎ প্ৰবৃত্তিৰ ইমান অশ্লীল মানসিকতাৰ ব্যক্তিসকল ভৰি আছে সেইসকলৰ ওপৰত আপোনালোকে মাত মাতিব কিয় অধিকাৰ নাই কিয় সাহস নাই আপোনালোকৰ আপোনালোকে ৰাস্তাত প্ৰতিবাদ যে কৰিছে তাৰ আগতে আপোনালোকৰ যে নিজৰ দলৰ ভিতৰত যে এনেকুৱা অশ্লীল মানসিকতাৰ ব্যক্তিসকল আছে সেইসকলৰ বিৰুদ্ধে আপোনালোকে এটাও মাত কিয় মাতিব নোৱাৰে লাজ পাব লাগে আপোনালোকে আচলতে বিজেপিৰ প্ৰতিগৰাকী ব্যক্তিয়ে লাজ পাব লাগে কাৰণ আপোনালোকৰ যে নেতাসকলৰ বিপক্ষে বেলেগে দিয়াটো বেলেগ কথা বিজেপিৰ নেত্ৰীসকলে এতিয়ালৈকে এফআইআৰ দি মানে তৎ পোৱা নাই তাৰ পিছতো আপোনালোকে কিয় নিৰ্লজ্জভাৱে যে আপোনালোকে ৰাজপথত আহিছে আপোনালোকৰ যদি এনেকুৱা কিবা এভিডেন্স আছে আপোনালোকে দেখাব লাগিছিলে কিন্তু আপোনালোকক মই এটা কথা স্পষ্টকৈ কৈছো যে ৰাহুল গান্ধী ডাঙৰীয়াৰ যিটো মানে তেখেতৰ যিটো জনপ্ৰিয়তা আপোনালোকে যে হ্ৰাস কৰিব বিচাৰিছে বা জনমানসক তেখেতৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে আপোনালোকে যিমানে চেষ্টা নকৰক কিয় নোৱাৰে কিয়নো ৰাহুল গান্ধী ডাঙৰীয়া সঁচাকৈ এগৰাকী সৎ নিকা এটা ব্যক্তি এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি সততে নাৰীৰ অধিকাৰৰ কথা কয় নাৰী সবলীকৰণৰ মহিলা সবলীকৰণৰ কথা কয় মহিলা সবলীকৰণৰ কাৰণে অকল কথাই নহয় তেখেতে পদক্ষেপ লয় আমাৰ কংগ্ৰেছ দলৰ ভিতৰ চলাটো কৰিছে আৰু ভাৰতবৰ্ষত সমগ্ৰ অঞ্চলতে নাৰীৰ অধিকাৰৰ কাৰণে তেখেতে কথা কৈছে তেখেতে মহিলা সবলীকৰণৰ কথা কৈ আছে তেখেতে দলিত পিছপৰা লোকসকলক কেনেকৈ ওপৰলৈ নিব পাৰে তাৰ কথা চিন্তা কৰি থকা ব্যক্তি এগৰাকীৰ আপোনালোকে ভাৱমূৰ্তি যিমানে ম্লান কৰিব নিবিচাৰে কিয় আপোনালোকে নোৱাৰে ৰাহুল গান্ধী ডাঙৰীয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু ৰাহুল গান্ধী ডাঙৰীয়া যে দেশৰ প্ৰধানমন্ত্ৰী হ'ব এইটো কথা আপোনালোকে ভালকৈ অনুমান কৰিব পাৰিছে কাৰণে আপোনালোকে তেনেকুৱা আপোনালোকে কাম কৰি আছে সেইকাৰণে পুনৰবাৰ কৈছো যে আপোনালোকে যে প্ৰতিবাদ ৰাস্তাত কৰাৰ আগতে আপোনালোকে প্ৰথমতে অটল বিহাৰী বাজপেয়ী ভৱনত প্ৰতিবাদ কৰক যে মই পুনৰবাৰ কৈছো আপোনাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই যে জয়া কলিতা নামৰ মহিলা এগৰাকীৰ লগত অশ্লীল ইংগিত দি ফোন টেপ ভাইৰেল কৰিছিলে আপোনালোকৰ যে মুখ্যমন্ত্ৰীৰ একেবাৰে ঘনিষ্ঠ বিধায়ক মানৱ ডেকাৰ এগেইনষ্টত যে বশিষ্ঠ থানাত যে মহিলাগৰাকী বিজেপি নেত্ৰীগৰাকী যে আপোনাৰ এফআইআৰ দাখিল কৰিছিল অশ্লীল ভিডিঅ' অশ্লীল হোৱাটছআপ মেছেজ দিয়া বুলি তেওঁলোকৰ প্ৰতিবাদ কৰক বৰদুবিত এতিয়াও এই দামিনী প্ৰজন্মৰ কিশোৰীগৰাকীক ধৰ্ষণ কৰা আপোনাৰ বিজেপি নেতা
সমুদ্ৰ ৰায়ক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই পুলিচে সেই কথাৰ কাৰণে আপোনালোকে মাত মাতক মণিপুৰত যে এনেকুৱাকে নাৰী নিৰ্যাতন হৈছে এনেকুৱা মহিলাৰ মানে ন্যায় আত্মসন্মান যে ভুলঞ্চিত হৈছে এই মণিপুৰত তাৰ বিপক্ষে আপোনালোকে যুদ্ধ কৰক ইন্দ্ৰাণী তবিলদাৰক যে আপোনালোকৰ বিজেপি নেতাসকলে যে নিৰ্যাতন কৰাৰ ফলত যে তেখেতে আত্মহত্যাৰ পথ বাছি ল'লে আৰু সেই যে নিৰ্যাতন কৰা নেতাসকল যে এতিয়াও বিজেপি দলৰ ভিতৰত চলাইছে তাৰ বিপক্ষে আপোনালোকে মাত মাতিবলৈ সাহস কৰক ভুল বুজাবুজি কৰা ৰাজেন গোহাঁই ডাঙৰীয়াৰ বিপক্ষে আপোনালোকে সেই সম্পৰ্কত মাত মাতক অতুল বৰাই যে মহিলাসকলক বিজেপিত থকা মহিলাসকলৰ যে অসৎ মানসিকতা থকা বুলি অশ্লীল মানসিকতা থকা বুলি যে তেখেতে মানে অপমান কৰিছিল মহিলাসকলক তাৰ বিপক্ষে যদি দম আছে আপোনালোকে মাত মাতক তেতিয়া মই আপোনালোকক কম যে হয় সঁচাকৈ আপোনালোকে নাৰীৰ অধিকাৰৰ কাৰণে নাৰীৰ সন্মানৰ কাৰণে আপুনি যুঁজ দিছে অনাহকতে ৰাজনীতিৰ স্বাৰ্থত হিন্দু মুছলমান কৰিছে এটা মহিলাসকলকো নাৰী নিৰ্যাতন নাৰীৰ আত্মসন্মানকো আপোনালোকে ৰাজনীতিৰ মাজমজিয়ালৈ নানিব সেই কথা মই আপোনাক হকিয়াই দি থলো এই কাৰণে কি পৰৱৰ্তী সময়ত কিন্তু এই অসমৰ মহিলাসকলে অসমৰ নাৰীয়ে কিন্তু আপোনালোকক ক্ষমা কেতিয়াও নকৰিব